নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক অনুশীলনী একৰ চি যিটো আছে 1C এক্সাৰচাইজ 1C এইটো কৰাব গৈ আছোঁ। তোমালোকে আগৰ যদি ভিডিঅ'সমূহ চোৱা নাই তাত চাবা, তাত তোমালোকে বাকী 1ৰ A B যিটো অনুশীলনী আছে সেইটো তোমালোকে পাবা। আহা ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ কি আছে। 1Bত আমি কমা আৰু কমা সম্পৰ্কে আলোচনা কৰিছিলোঁ, কেনেকৈ আমি ভাৰতীয় প্ৰণালীত আৰু আন্তৰ্জাতিক প্ৰণালীত কমা পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেইটো আলোচনা কৰিছিলোঁ। এইটো এক্সাৰচাইজ 1B আছিল। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'টো তোমালোকে প্লেলিষ্টত দিয়া আছে, চাই ল'বা। এক্সাৰচাইজ 1B বুলি এইটো ইউজিং কমা ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ, ইউজিং কমাছ ৰাইট দ্য ফলোয়িং নাম্বাৰছ একৰ্ডিং টু দ্য ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন, এইবিলাক চব কৰাই দিছোঁ। আৰু আজি মই তোমালোকক কৰাব গৈ আছোঁ একৰ চি এক্সাৰচাইজ 1C অনুশীলনী 1C। অনুশীলনী 1C চোৱা, অসমীয়া মিডিয়ামত কি কি কুৱেশ্যনসমূহ আছে সেইটো অলপ তোমালোকে অলপ চাই লোৱা। প্ৰথমে কি আছে, খালী ঠাইত এই চিহ্নসমূহ ব্যৱহাৰ কৰিব লাগে। এই দুইফালে দুটা সংখ্যাৰ নাম্বাৰসমূহ দিছে, ইয়াতে এই চিহ্নসমূহ ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰ প্ৰশ্ন দিছে ঊৰ্ধ্বক্ৰমত সজোৱা, 3 নম্বৰত দিছে অধ্যক্ৰমত সজোৱা। ঠিক আছে, এইটো ইংৰাজীত কি বুলি কৈছে এই চিহ্নবিলাক পুট ইন দ্য এইটো চাইন ইন ব্লেংকছ বক্সেছ ইয়াত কৰিব লাগে। আৰু দিছে এৰেঞ্জ দ্য ফলোয়িং ইন এচেণ্ডিং অৰ্ডাৰ, আৰু এটা কি দিছে এৰেঞ্জ দ্য ফলোয়িং ইন ডিচেণ্ডিং অৰ্ডাৰ। এবাৰ কি কৰিব লাগিব, এচেণ্ডিং অৰ্ডাৰত লিখিব লাগে, আৰু আনবাৰ কি কৰিব লাগিব, ডিচেণ্ডিং অৰ্ডাৰ এইটো এৰেঞ্জ কৰিব লাগিব। আৰু ঠিক আছে, তোমালোকে বুজিলা। এচেণ্ডিং মানে কি হৈছে, এচেণ্ডিং মানে হৈছে ঊৰ্ধ্বক্ৰম, মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। আৰু ডিচেণ্ডিংটো মানে কি হৈছে অধক্ৰম। এইটো ইংৰাজীটো কি, এইটো ইংৰাজীত অসমীয়াটো হৈছে অধক্ৰম। ডিচেণ্ডিং মানে কি অধক্ৰম। আহা ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চাওঁ বেলেগ পাঠসমূহ এইটো কেনেকৈ আমি কি কৰিব পাৰোঁ। আহা আমি এইটো সমাধান কৰোঁ। সকল চোৱা, মই খুব ধুনীয়াকৈ ওপৰত আগৰ ডেফিনেশ্যনটো আগতে কি হৈছে লিখি দিছোঁ। চোৱা, এচেণ্ডিং মানে হৈছে কি সৰুৰ পৰা ডাঙৰলৈ, এচেণ্ডিং মানে কি সৰুৰ পৰা ডাঙৰলৈ। আৰু ডিচেণ্ডিং মানে কি হৈছে ডাঙৰৰ পৰা সৰুলৈ, মানে অধক্ৰম। দেখিছানে? এচেণ্ডিং মানে মনত ৰাখিব, সদায় সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব, মানে বাক্যসমূহ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। আৰু ডিচেণ্ডিং মানে হৈছে ডাঙৰৰ পৰা সৰু, সদায় ডাঙৰ সংখ্যাটো আগত হ'ব, তাৰপিছত ডাঙৰ, তাৰপিছত এনেকৈ ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগে। এইটো হৈছে কি অধক্ৰম। আৰু এই চিহ্নবিলাক মই নাম লিখি দিছোঁ। এইটো হৈছে ইকুৱেল, এইটো কোৱা হয় গ্ৰেটাৰ দেন, আৰু এইটো কোৱা হয় লেছ দেন। ঠিক আছে, তো গ্ৰেটাৰ, লেছ আৰু কি ইকুৱেল। তো এইটোৱে দিছে এক্সাৰচাইজ 1C। এইটো কি কৈছে যে এই চিহ্নসমূহ এই সংখ্যাসমূহত কি কৰিব লাগে, আমি ব্যৱহাৰ কৰিব লাগে। তো সদায় যিটো সংখ্যা ডাঙৰ হ'ব সেই সংখ্যাটো কি হ'ব, এনেকৈ গ্ৰেটাৰ দেনটো সেইফালে হ'ব। ঠিক আছে, সংখ্যাটো চোৱা, যিটো ডাঙৰ এই মুখটো যে আছে এইটো সেইফালেই মানে মেলি থাকিব। এই চিহ্নটো ধৰিলে আমি এটা মুখ বুলি কওঁ, এনে তোমালোকক জাষ্ট বুজাবৰ কাৰণে কৈছোঁ। এই সংখ্যাটো সদায় এই চিম্বলটোৰ ভিতৰৰ ফালে, মুখটো এইটো চাইডত থাকিব। ঠিক আছে, যেনেকৈ এইটো কিমান আছে চোৱা, একক, দশক, শতক, হাজাৰ, 38,000 কিমান আছে 640, 38,640। আৰু এইটো কিমান আছে 48,694। ডাঙৰ কোনটো এইটো, সেইকাৰণে চিহ্নটো সদায় এনেকৈ হ'ব। যিটো সংখ্যা ডাঙৰ হ'ব চিহ্নটো সেইফালে এনেকৈ হ'ব। ঠিক আছে, ফুল হৈ থাকিব এইটো ফালে। এইটো কিমান আছে 20,643, আৰু এইটো কিমান আছে 22,000। তেতিয়া 20,000 ডাঙৰ নে 22,000টো ডাঙৰ হ'ব? 22,000 ডাঙৰ হ'ব, সেইকাৰণে চিহ্নটো ইয়াত হ'ব। নেক্সটটো কিমান আছে চোৱা, নেক্সটটো আছে তোমাৰ একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ কিমান আছে 200, 1 লাখ 200। এই 1 লাখ 200টো কিমান হ'ব, চিহ্নটো ইয়াত হ'ব। আৰু এইটো কিমান আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ঠিক আছে, তো এতিয়া এইটো সৰু কোনটো, এইটো ডাঙৰটো হৈছে এইটো। এতিয়া 3 নম্বৰটো চোৱা, তেনেকৈ কি আছে 3 নম্বৰটো, এইটো হ'ব তেনেকৈ 1 লাখ ডাঙৰ নে 3 লাখ ডাঙৰ, 3 লাখটো ডাঙৰ, তো এনেকৈ 3 লাখ এইটো এইফালে হ'ব। ঠিক আছে, এনেকৈ তোমালোকে যিটো ডাঙৰ সংখ্যা সেইটো ফালে এনেকৈ চিহ্নিত কৰি যোৱা। মই ধুনীয়াকৈ যিটো ডাঙৰ একক, দশক, শতককৈ গুণি এনেকৈ চিহ্নসমূহ কৰি দিছোঁ। ঠিক আছে, তাৰপিছত 2 নম্বৰটো তোমালোকক কি দিছিলে চোৱা, 2 নম্বৰটোত দিছিলে যে এৰেঞ্জ দ্য ফলোয়িং ইন এচেণ্ডিং অৰ্ডাৰ। কি কৈছিলে, এৰেঞ্জ দ্য ফলোয়িং ইন এচেণ্ডিং অৰ্ডাৰ। ঠিক আছে, এচেণ্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ,
36 লাখ, এইটো কিমানত 32 লাখ। ইয়াতে এখিনি মানে কিমান আছে সৰু কিমান আছে আটাইতকৈ সৰু কোনটো আছে আটাইতকৈ সৰু আছে এইটো 23 লাখ। কাৰণ এইটো এইটো 43 এইটো 46 36 42 মানে আটাইতকৈ সৰু আছে 23 লাখ। তাকে আমি কি এখিনি দেখা 23 lakh 78,671 next হবে 36 lakh 76,532 তারপর হবে 42 lakh 76,561 বেশি হয়ে গেল বেশি হয়ে গেল মানে নিজের বড়তে হবে আবার তারপরে 3 নম্বর প্রশ্ন আশা রাখি যে তোমাদের খুব